Hello everyone, অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি এখন স্যাম্পল টেষ্ট পেপাৰ আলোচনা কৰিম আৰু হেখন স্যাম্পল টেষ্ট পেপাৰত 50টা এমসিকিউ কোৱেশ্চন আছে। ইয়াৰ পৰা 35টা কোৱেশ্চন শুদ্ধ কৰিব চেষ্টা কৰিব। মানে ইয়াতে মই টাৰ্গেট বান্ধি দিছো, যদি 50টা কোৱেশ্চনৰ ভিতৰত যদি 35টা স্কোৰ কৰিব পাৰে তেতিয়ালে আমাৰ পাৰ্সেন্টেজ ওয়াইজত কিমান হ'ব 70% হ'ব। আৰু ইয়াৰ আগতেও এখন আমি স্যাম্পল টেষ্ট ডিসকাস কৰিছিলো, তাতে 30টা কোৱেশ্চন আছিল আৰু 30টা কোৱেশ্চনৰ ভিতৰত বহুতে 26টা স্কোৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই টেষ্ট পেপাৰটো যদি কোনোবাই চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, তাত গৈ চাই ল'ব পাৰিব। এতিয়া আগবাঢ়িছো আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্চনটোলৈ। আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্চনত আছে, who among the following person from Assam has been awarded the Padma Shri 2024? অসমৰ পৰা কোনজন ব্যক্তিক 2024 চনৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল? উদিব পাৰে দেই, ইয়াতে কোনজন ব্যক্তি আছিল? অপচন এ আছে পাৰ্বতী বৰুৱা, অপচন বি আছে পদ্ম হাজৰিকা, অপচন সি আছে ৰঞ্জন গগৈ, অপচন ডি আছে যাদৱ পায়েং। আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ পাৰ্বতী বৰুৱা। মনত ৰাখিব 2024 চনত অসমৰ পৰা 3জন ব্যক্তিয়ে পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এজন আছিল আমাৰ পাৰ্বতী বৰুৱা আৰু সেকেন্ডজন আছিল তোমাৰ সৰ্বেশ্বৰ বসুমতাৰী, একেতে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত পাইছিলে। আৰু আন এজন আছিল তোমাৰ দুৰ্ণ বুয়া। কোন আছিলে? দুৰ্ণ বুয়া সুধিব পাৰে, কোন আছিলে? দুৰ্ণ বুয়া আছিলে। ওকে, বুয়া একেটা আছিলে আৰ্টছত পাইছিলে। ওকে, সুধিব পাৰে কিহৰ সৈতে জড়িত, বা সৰ্বেশ্বৰ কাৰ্ডং সৰ্বেশ্বৰ বসুমতাৰী কোনটো স্পৰ্টত পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে সুধিব পাৰে। সব মনত ৰাখিব লাগে। তাৰ পাছৰ কুৱেশ্চনটো আমি চাওঁ। কুৱেশ্চন নম্বৰ 2, আধা লেখা দস্তাবেজ is the autobiography of which of the following Assamese writer? Okay, আধা লেখা দস্তাবেজ এই আত্মজীৱনীখন কোনজন অসমীয়া লেখকৰ আছিলে? ইয়াত অপচন এ আছে সৈয়দ আব্দুল মালিক, অপচন বি আছে ভবেন্দ্ৰনাথ শইকীয়া, অপচন সি আছে মামণি ৰয়ছম গোস্বামী, অপচন ডি আছে উমেন বৰগোহাঁই। আৰু হিয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি মামণি ৰয়ছম গোস্বামী। কাৰ দুটা কুৱেশ্চন শুদ্ধ কৰিব পাৰিছে। আৰু এটা কথা মনত ৰাখিবা, মামণি ৰয়ছম গোস্বামীয়ে 2001 চনত জ্ঞানপীঠ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু আমাৰ অসমৰ পৰা জ্ঞানপীঠ পুৰস্কাৰ লাভ কৰা প্ৰথম ব্যক্তিজন আছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আৰু একেতে মৃত্যুঞ্জয় কিতাপখনৰ কাৰণে এই পুৰস্কাৰটো লাভ কৰিছিল। সেকেন্ড কুৱেশ্চনটো আমি চাম এতিয়া। হুইচ হিন্দী ফিল্ম ফ্ৰম আসাম to be screened at Cannes Film Festival 2024? ইয়াতে আমাৰ আসামিছত অকমান ৰং হৈ আছে, ঠিক আছে। এতিয়া ওকে হৈ গ'ল। কোনখন সিনেমাই হল বা কোনখন সিনেমাক আমাৰ 2024 চনৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল? সো ইয়াত আছে 4টা অপচন। এ আছে তোমাৰ মন্থন, অপচন বি কুকি আছে, অপচন সি আছে ষ্টাৰা, আৰু অপচন সি আছে জিলমিল। আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব কুকি। আৰু সুধিব পাৰে কুকি সিনেমাখনৰ পৰিচালক কোন আছিলে বা ডাইৰেক্টৰ কোন আছিলে? সো মনত ৰাখিব প্ৰণৱ ডেকা। ওকে, প্ৰণৱ ডেকা আছিলে ডাইৰেক্টৰ। এই কথাটো মনত ৰাখিব, আজিকালি সিনেমাৰ লগত ৰিলেটেড কুৱেশ্চন সোধে। তাৰ পৰৱৰ্তী কুৱেশ্চন আমাৰ 4 নম্বৰ কুৱেশ্চনটোত আছে যে where the flag barrier from India at the Paris Olympic 2024 opening ceremony? Okay, ইয়াতে বহুতে ভাবিছে চাগে ওয়েৰ কিয় দিছে, ইয়াতে ওয়াচ হ'ব লাগে, কিন্তু মই জানি পেলাই ৰংকে দিয়া হৈছে। কিয়নো আমাৰ অসমৰ পৰা 2জন ব্যক্তিয়ে ফ্লেগ বেৰিয়াৰ, মানে আমাৰ যেতিয়া পেৰিছ অলিম্পিক হৈছিল সেই উদ্বোধনী অনুষ্ঠানত আমাৰ পতাকাক 2জন ব্যক্তিয়ে ধৰিছিলে, ঠিক আছে। এজন আছিলে PV সিন্ধু, কিন্তু ইয়াতে PV সিন্ধুক দিয়া নাই, মই আন এজনটোৰ নাম দি দিছো, কোনে আন এজনৰ নাম। ইয়াত চক
তোমাৰ অপশন এ আছে তোমাৰ মেৰি কম আছে মেৰি কমটো কিয়ৰ হৈতে জড়িত কোলে জানে তাৰ অপশন বি আছে শৰৎ কমল আছে অপশন সি আছে অভিনৱ বিন্দ্ৰ তাৰপিছত বিনেশ পাগাত ওকে সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব তোমাৰ শৰৎ কমলে আমাৰ ইণ্ডিয়াৰ ফ্লেগ বেয়াৰিং আছিলে ফ্লেগ বেৰিয়াৰ্স ওকে ইয়াতে আৰু এটা প্ৰশ্ন সুধিব পাৰে যে শৰৎ কমল কোনটো স্পৰ্টৰ হৈতে জড়িত সো মনত ৰাখিব টেবল টেনিছৰ হৈতে জড়িত মেৰি কম কিহৰ হৈতে জড়িত বক্সিংৰ হৈতে জড়িত ইতিমধ্যে আমি চাৰিটা কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন আলোচনা কৰিছো আমি তাৰ পাছৰটো চাইছো কোৱেশ্চন নম্বৰ 5 to 6 ইয়াতে ডাইৰেকচন দিয়া আছে সিলেক্ট ইয়াতে কোৱেশ্চন নম্বৰ 5 ৰ পৰা 6 লৈ দেই সিলেক্ট দ্য ৰিলেটেড words letters numbers from the given alternatives প্ৰদান কৰা বিকল্পসমূহৰ পৰা সম্পৰ্কিত মানে ৰিলেটেডটো বাছি উলিয়াব লাগে আকৰ শব্দ অংশসমূহ বাছনি কৰা ওকে এতিয়া 5 নম্বৰটোত কি দিয়া আছে আমি চাম ইয়াৰ আছে ৰাইটাৰ কি আছে ৰাইটাৰৰ লগত কি জড়িত ৰিডাৰ ওকে তেতিয়াহলে প্ৰডিউচাৰৰ লগত কি জড়িত হ'ব এটা কথা মনত ৰাখা ইয়াতে ৰাইটাৰে কি লিখে কিতাপ লিখে ৰাইটাৰে কি লিখে বুকস ওকে কিতাপ লিখে আৰু সেই কিতাপখন কোনে পঢ়ে ৰিডাৰে পঢ়ে তাৰ মানে ৰাইটাৰে যেটো প্ৰডাক্ট কৰিব যেটো সৃষ্টি কৰিব এই সৃষ্টি কৰা বস্তুবিলাকৰ উপভোগ কোনে কৰিব ৰিডাৰে কৰিব পাঠকে কৰিব যিসকলে কিতাপ পঢ়ে একেত কিতাপ লিখে লাডু উপন্যাস এনেকে কিন্তু ৰিডাৰে পঢ়িব তেতিয়ালে এটো কি হ'ব ৰিডাৰটো হৈছে কনজিউমাৰ নিচিনা উপভোক্তাৰ নিচিনা ঠিক তেনেকৈ প্ৰডিউচাৰে কিবা এটা বস্তু উৎপন্ন কৰিব বা প্ৰডাক্ট কৰিব সেই বস্তুটোৰ উপভোগ কোনে কৰিব কনজিউমাৰে কৰিব সো অপচন কি টো হ'ব বি টো শুদ্ধ উত্তৰ হ'ব ওকে নেক্সট কোৱেশ্চনটো আমি চাও ইয়াৰ কাৰেক্ট আনসাৰটো আমি গম পালো যে অপচন বি টো হয় তাৰ পাছত আমি চাম নেক্সট কোৱেশ্চন টো চাও ইয়াতে কোৱেশ্চন নম্বৰ 6 আছে এটা ৰিজনিংৰ কোৱেশ্চন দেউহা ওকে অকলে জানে যে দেউহা আমাৰ কি হয় আসামৰ ষ্টেট বাৰ্ড বা ৰাজ্যিক পক্ষী হয় তেতিয়াহলে হিল মিনা ওকে হিল মিনাটো কোনকৰ ৰাজ্যৰ তোমাৰ ৰাজ্যিক পক্ষী হয় ইয়াত আছে মণিপুৰ আছে তোমাৰ মেঘালয় আছে নাগালেণ্ড আছে তোমাৰ মিজোৰাম আছে সো ইয়াৰে কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব মেঘালয় ওকে মেঘালয়ৰ তোমাৰ ষ্টেট বাৰ্ড হৈছে তোমাৰ হিল মিনা কি আছে হিল মিনা মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 7 এটা ৰিজনিংৰ কোৱেশ্চন হয় ইয়াতে সুধিছে you go 7 meter north turn right for 3 meter then turns right again for 7 meter and then go to the left in which direction are you now okay yate hudise ki hudise sam ha ejon byakti প্ৰথমতে 7 মিটাৰ উত্তৰ okay ইয়াতে দৰি লৈছো ইয়াৰ পৰা মানুহজন কি কৰিব ষ্টাৰ্ট কৰিব okay এটো দৰি লোৱা কোনোবা এজন okay আমাৰ নবীন okay নবীনে ইয়াৰ পৰা নৰ্থ সাইডত গল কিমান okay এটো নৰ্থ সাইড okay নৰ্থ সাইড কিমান গল 7 মিটাৰ গল সেম একেত কি হল হু পালে হল লেফট ৰাইট সাইড okay ৰাইট সাইডত কিমান গল তোমাৰ 3 কিলোমিটাৰস okay 3 কিলোমিটাৰ এটো ইষ্ট okay ইষ্ট সাইডত গলগে অল কিমান গল 3 মিটাৰস এগেইনষ্ট কৈছে 7 meter then go to the left eto left side hobo left side ot gol left turn korile hoy ne noy okay eneke gol all tabisor left turn kori dilege noy roba ki ase there right again okay left turn ole ti pale jabo so right buli koise okay eketor right side yat থাকিব so ei pale gol kiman 7 meter continue yat pale hoy ne 7 meter gol tar pisot 3 meter and go the left 3 meter নহয় কলৈ গলগে লেপত গলগে এটো সাইডত এটো কি ডাইৰেকশন ইষ্ট হ'ব সো কারেক্ট আনসাৰটো কি হ'ব অপচন তোমাৰ সি টু কারেক্ট আনসাৰ হ'ব বহুতে হয়তো বুজি নাপাব পাৰে প্ৰথম ইয়াত আছিল একেতে ইয়াত গল 7 মিটাৰ তাৰ পিছত
এনে 7 মিটাৰ গ'ল তাৰপিছত 3 গ'ল আকৌ ৰিটাৰ্ণ 7 গ'ল আকৌ ইষ্টত গ'ল অল ইয়ালৈ কিমান দূৰ গৈছে নাজানো লিখা নাই কিন্তু অল ক'ত গৈছেগে তোমাৰ লেফট সাইডত গৈছে সো এটো হিজ পূবত আছে ওকে এনেকুৱা ডাইৰেকচনৰ কোৱেশ্চন আহিব কিন্তু বহুত টান নাই ইজি কোৱেশ্চন আহিব তাৰপিছতে হেতু কোৱেশ্চন নম্বৰ 8 কালি কোনোবা এটা ফেসবুক পোষ্টটো এটো দেখিছিলো এই কাৰণে কিছুমান ফেসবুক গ্ৰুপ বিলাকত থাকিব লাগে যে কিছুমান বস্তু আপডেট হৈ থাকে পঢ়িব লাগে আমি অকল কমেডি ৰিলস বিলাক চোৱাতকৈ কিছুমান এডুকেশন ৰিলেটেড বস্তু বিলাক পোষ্ট বিলাক পঢ়িব লাগে যিকোনো চৰ্চৰ পৰা এই কোৱেশ্চনটো দেখিছিলো বাৰু নয়নমণি শইকীয়া ইজ এছ'চিয়েটেড উইথ স্পৰ্ট অল নয়নমণি শইকীয়া কি খেলৰ হৈতে সম্পৰ্ক বা জড়িত অপচন এ আছে তোমাৰ টেবল টেনিস অপচন বি আছে লন বল অপচন সি আছে বক্সিং অপচন ডি আছে কাবাডী সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব লন বল আৰু এটা কথা মনৰ ৰাখিব আমাৰ নয়নমণি শইকীয়াই 2022 অৰ্জুন এৱাৰ্ড পাবলৈ সক্ষম হৈছিল নেক্সট কোৱেশ্চন টু কোৱেশ্চন নম্বৰ 9 এই কোৱেশ্চনটো বহুতে পাৰিবই সাগে ইয়াতে কি দিয়া আছে লাভলীনা বৰগোহাই was confirm the অৰ্জুন এৱাৰ্ড in অল লাভলীনা বৰগোহাইক কিমান সনত অৰ্জুন বঁটা প্ৰদান কৰা হয় ইয়াতো চাৰিটা অপচন আছে অপচন এ 2018 2019 2020 and 2022 so correct answer হ'ব অপচন সি 2020 2020 সনত একেটক কি দিয়া হৈছিল তোমাৰ অৰ্জুন এৱাৰ্ড দিয়া হৈছিল ওকে টকিও গেমত নেক্সটত আৰু লাভলীনা বৰুৱা কিহৰ হৈতে জড়িত বক্সিং খেলৰ হৈতে জড়িত কলে জানে ন কোৱেশ্চন নম্বৰ 10 on which of the following date India celebrate first national space day তলৰ কোনটো তাৰিখত ভাৰতে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয় ওইটো কেতিয়া উদিব পাৰে যে কোনটো তাৰিখত ফাৰ্স্ট ন্যাশনাল স্পেস ডে অকল ন্যাশনাল স্পেস ডে কোন তাৰিখত পালন কৰা হয় উদিব পাৰে অপচন এ আছে আগষ্ট 2023 এন আগষ্ট 23 কিমানত 24 চনৰ এনেকা আছে সো ইয়াতে কাৰেক্ট আনসাৰটো ডাইৰেক্ট কৈ দিছো তোমাৰ 2024 ওকে আমি বেছি ডিলে নকৰো কাৰণ এক্সামও আছে পালেহি তাৰ পাছতে আমি চাম 11 নম্বৰ কোৱেশ্চনত কি দিয়া আছে বল which city has been named the cleanest in India for the 7 consecutive year all continue 7 years all continue 7 year cleanest city হিচাপে লাভ কৰা চহৰখনৰ নাম দিছে সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি হিন্দুৰ ওকে হিন্দুৰখন আছিল কোড আছে এটো এমপি আছে মইদ প্ৰদেশত আছে আমি বহুত দিগলিয়াকে নকৰো আৰু এক্সাম পালেহি নেক্সটত কোৱেশ্চন নম্বৰ তোমাৰ 12 আছে বায়োগেছ ওকে বায়োগেছ ইজ এসেনশিয়াল এ মিক্সচাৰ অফ অল বায়োগেছত কি গ্যাস মিক্স হৈ থাকে ইয়াতে চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত অপচন সি মিথেন এণ্ড কাৰ্বন ডাই অক্সাইড থাকে এটা কথা মনৰ ৰাখিব CH4 ত দিয়া দেখিব কেতিয়াবা CH4 মানে মিথেন আৰু CO2 মানে কাৰ্বন নেক্সট কোৱেশ্চন নম্বৰ 13 ইয়াতে সুধিছে আমা the state Telangana okay Telangana was early part of which state of India all কোনখন ৰাজ্যৰ কি আছিল ফৰচন আছিল সো ইয়াত চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচন হমৰ ভিতৰত যদি আমি কাৰেক্ট আনসাৰটো চাও তেতিয়ালে আমাৰ হ'ব অন্ধ্ৰ প্ৰদেশ আৰু মনৰ ৰাখিব এটো আমাৰ ইণ্ডিয়াৰ লেটেষ্ট প্ৰম কৰা ষ্টেট হয় কিমান 28 নম্বৰত আছে তেলেংগানা আৰু ইয়াৰ ক্যাপিটাল হৈছে হায়দৰাবাদ মনৰ ৰাখিব তাৰ পাছত আছে 14 কোৱেশ্চন নম্বৰ 14 ত কি আছে ক্যাপিটাল অফ ঝাৰখণ্ড ওকে ঝাৰখণ্ডৰ ৰাজধানী কি উদিছে অপচন এ আছে তোমাৰ ৰায়পুৰ ৰাঁচী তোমাৰ দেৰাদুন শিমলা ওকে ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব অপচন বি ৰাঁচী ওকে এতিয়া মনৰ ৰাখিব দেৰাদুনটো কলে জানে কিহৰ হ'ব দেৰাদুন উত্তৰাখণ্ড তাৰ পিছতে ৰায়পুৰটো কি হ'ব ছত্তীশগড়ৰ হয় আৰু শিমলাটো তোমাৰ কি হয় ইউপিৰ ক্যাপিটাল হয় একিনি মনৰ ৰাখিব লাগে নেক্সট কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 আছে which of the flowing river from the Sundarban delta
কোন দুখন নদীয়ে ফৰ্ম কৰে ওকে সকলোৱে জানে এই এনসাৰটো তোমাৰ গংগা আৰু কোনে ফৰ্ম কৰিব ব্ৰহ্মপুত্ৰ গংগা আৰু কি হ'ব ব্ৰহ্মপুত্ৰ ওকে মনত ৰাখিব এইটো নেক্সট কোৱেশ্চন নম্বৰ 16 What is the designation of the person in charge of police station? Okay. থানা এখনৰ ভাৰপ্ৰাপ্ত ব্যক্তিজনৰ নাম কি কি হ'ব পাৰে কি হ'ব পাৰে এটো যেটো পুলিচৰ চাকৰি কৰিব কি হ'ব এটো হ'ব অপচন সি ষ্টেট ষ্টেচন হাউস অফিচাৰ বুলি কয় বা কেতিয়াবা এনেকে দিয়া থাকে SHO বা কেতিয়াবা সাব ইন্সপেক্টৰ বুলি কয় ওকে ইয়াত কিন্তু তো অপচনটো তো সাব ইন্সপেক্টৰ নাই সো অপচন সি টু কাৰেক্ট আনসাৰ হয় Next question number tomar 17 tallest peak all Africar tallest peak all Africa মহাদেশৰ উখ শৃংগটো চিনাক্ত কৰিব কৈছে ইয়াতে চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচন সমূহৰ ভিতৰত যদি আমি কাৰেক্টটো চাও আমি ইতিমধ্যে কৈছো এক্সাম ওচৰতে পালেহি আমি বহুত ডিটেইলছ কে কৈ না থাকো যিখিনি ৰিলেটেড হেখিনি একদম কি হ'ব পাৰে কাৰেক্ট আনসাৰ ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি মাউন্ট কিলিমাঞ্জাৰো এইটো মনত ৰাখিব Mount Fujian ক'ত আছে জাপানৰ আছে দেই হুদিব পাৰে এটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন সি নেক্সট question number 18 82 ইয়াতে আমাৰ ইন্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটোৰ কথা উদিছে অল আমাৰ 82.8 ডিগ্ৰী ই লংগিটিউডছ অল মানে ই মানে ইজ লংগিটিউড অল আমাৰ যেটি ইন্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম Standard time to kuntu sohor ba stanar majedi par hoi jay so yare correct answer hobo option hai Mirzapur or near Poyakrust okay next question number 19 which of the following union territories is not located in the peninsular peninsular mane upodipiyo অঞ্চলত নহয় পুডুচেৰীও আছে উপদ্বীপীয় মানে আগৰ মহাসাগৰৰ লাইকাদ্বীপো আছে তোমার দাদার এন্ড নাগার হাভেলি এন্ড দামান এন্ড দিউ আছে কিন্তু লাদাখটো নাই হল লাদাখ একদম পাহাৰৰ কিবা আছে কে উপদ্বীপীয় মানে সাগৰীয় অঞ্চল নাই উদিছে নেক্সট question number 20 identify the state that touch the northern border of Assam or অসমৰ উত্তৰ সীমান্ত স্পৰ্শ কৰা ৰাজ্যখন চিনাক্ত কৰা সকলে জানে কি হ'ব অৰুণাচল প্ৰদেশ নেক্সট সিকিম কিন্তু আসামৰ এতে বাউন্ডাৰী শেয়াৰ নকৰে মনত ৰাখিব question number tomar 21 which of the following as Guwahati as the closest city ekdom Guwahatir karone kun sohorok nikotoborti hisabe dhora hobo ba e sarita option dia ase hi sarita option buror bitoron kuntu Guwahatir ataitকৈ nearest ba Guwahatir husor hoy ki hobo yare ki hobo yate বহুতে চিন্তা কৰিব পাৰে যে কি হ'ব ইয়াতে ওকে মই এটা কৈ দিছো পবিত্ৰ ওয়াইল্ডলাইফ সেঞ্চুৰী কোড আছে গম পাইছানে কোড আছে মৰিগাঁওত আছে কোড আছে মৰিগাঁওত আছে জয়পুৰ ৰেইন ফৰেষ্ট কোড আছে জানে নে এটো ডিব্ৰুগড়ত আছে ওকে কোড আছে ডিব্ৰুগড়ত আছে ওকে এটো কোড আছে জয়পুৰ ৰেইন ফৰেষ্ট উদিব পাৰে জয়পুৰ ৰেইন ফৰেষ্ট কোড আছে ডিব্ৰুগড়ত আছে মাজুলীটো বহুত দূৰ অল জিয়া বৰালি আৰে এটো জিয়া বৰালিটো হবই নোৱাৰে ঠিক আছে জিয়া বৰালি বহুত দূৰ আছে সো ইয়াৰে সৰি এটো অপচন এটো কাৰেক্ট আনসাৰ হয় তোমার next to aswa among the following which place is located at the easternmost মানে আটাইতকৈ পূবত থকা ওকে কি হ'ব আমাৰ অসমৰ আটাইতকৈ কোনখন জিলা একদম সুকত আছে পূবত সো ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব শিৱসাগৰ কি শিৱসাগৰ নেক্সট তিনচুকীয়া ইয়াত মানুহৰ মাজৰ একদম কিবা হৈ গল কনফিউজ না শিৱসাগৰ হ'ব তিনচুকীয়া আমি গম পালো যে ডিব্ৰুগড় আৰু তোমাৰ নলখিনপুৰ হবই নোৱাৰে সো কি হ'ব কাৰেক্ট আনসাৰটো শিৱসাগৰ হ'ব দেই কি হ'ব শিৱসাগৰ সৰি হা শিৱসাগৰ বুলি মাৰি আছো মই তিনচুকীয়া মাৰি আছো কিন্তু মুখত কৈ আছো শিৱসাগৰ কেতিয়াবা মিষ্টেক হয় কি হ'ব তিনচুকীয়া ওকে মেপটো চাবা একদম তিনচুকীয়াটো সুকত আছে কি ওকে নেক্সট question number 23 ইমান মোৰ শাস্ত্ৰপাতি ঠিক নহয় অল আইডেন্টিফাই দা ইনকাৰেক্ট মেথছ পেয়াৰ অল ইয়াতে ৰং কে মেথছ কৰা আছে এটো বিচাৰি ফুলিয়াব লাগে ইয়াত চোৱা বুকাজান ওকে বুকাজানত কি আছে সিমেন্ট ফেক্টৰী আছে ওকে ঠিক আছে দুলিয়াজানত কি আছে পেট্ৰলিয়াম আছে অল তাৰপিছত মাৰ্গেৰিটাত কয়লা খনন আছে তাৰপিছত আবলঙত ইউৰেনিয়া নহয় কোনো আবলঙত ইউৰেনিয়া কিবা নাই সো
ইনকাৰেক্টটো কি হ'ব অপশ্যন ডি টো আমাৰ ইনকাৰেক্ট হ'ব ওকে নেক্সট কুৱেশ্যন নম্বৰ 24 ত কি দিয়া আছে চোৱা which was the first metal to be used by men মানে কোনটো ধাতু প্ৰথমে ব্যৱহাৰ কৰিছিলে সো কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি কপাৰ মানুহে প্ৰথমে ইউজ কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ তোমাৰ 25 এইটো কুৱেশ্যনটা হেডে which Veda is considered as the first and the most ancient one all কোনখন বেদক প্ৰথম আৰু অতি প্ৰাচীন বুলি গণ্য কৰা হয় সো ইয়াতে হ'ব অপশ্যন ডি দা ঋগ বেদক একদম প্ৰাচীন বুলি গণ্য কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে আমাৰ দা চাইনিজ ট্ৰেভেলাৰ ইউএন চাং অল কৰ আছিলে চাইনিজ ট্ৰেভেলাৰ ইউএন চাং বা উদিব পাৰে যে ইউএন চাং কৰ পৰা আহিছিলে সো একেৰা আহিছিলে চাইনাৰ পৰা কেম টু আসাম ডুৰিং হুছ ৰেইন এই সময়ত কোন ৰাজত্ব কৰিছিল অসমলৈ আহোতে কোন আছিলে কি হ'ব অপশ্যন কি হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মন ইয়াৰ এনসাৰটো মই ক'ব লগা আছে বুলি নাভাবো সো কমেন্ট সেকশনত কমেন্ট কৰিবা ইয়াক মই আগতে কৈছো কোন আছিলে হল ভাস্কৰ বৰ্মন হ'বনে নে হৰ্ষবৰ্ধন হ'ব হল হৰ্ষবৰ্ধন আমাৰ ইণ্ডিয়াৰ আছিলে নে আৰু আমাৰ আসামৰ আছিলে মনত ৰাখিব দেই এই দুটাৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব ওকে এইটো ক'ব লগা নাই কাৰণ মই অলৰেডি হেকিনি ওপৰত ডিটেইলছ দিয়া আছে কুৱেশ্যন নম্বৰ 27 কি আছে তোমাৰ who first translated Ramayan into Assamese ৰামায়ণটো অসমীয়ালৈ কোনে প্ৰথমে অনুবাদ কৰিছিলে ইয়াতো চাৰিটা অপচন আছে আৰু সেই চাৰিটা অপচন সমূহৰ ভিতৰত অপচন কি হ'ব তোমাৰ অপচন ডি টো হ'ব মাধৱ কণ্ডলী কাৰেক্ট আনসাৰ হ'ব ওকে next question number তোমার question number 28 name the Sikh guru who set up a gurudwara at Dhubri in Assam কোনে স্থাপন কৰিছিলে সো কারেক্ট আনসার হ'ব অপশন সি গুৰু টেগ বাহাদুৰে next question number তোমার 29 দিল্লীৰ প্ৰথম মুঘল সম্ৰাট কোন আছিলে দিল্লীৰ প্ৰথম মুঘল সম্ৰাট কোন আছিলে বাৰু কোন হ'ব সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ বাবৰ নেক্সট কুৱেশ্যন নম্বৰ 30 অল ইয়াতে হৈছে দিল্লী সিংহাসনৰ পৰা আসন কৰা একমাত্ৰ মহিলা কোন আছিলে চিনাক্ত কৰা মহিলাগৰাকী কোন আছিলে সকলোৱে জানে এটো হ'ব অপচন হে ৰাজিয়া সুলতান বাৰে বাৰে সুধি থকা প্ৰশ্ন কুৱেশ্যন প্যাটাৰ্নটো অকমান মই চেঞ্জ কৰি দিছো আৰু এটা সুধিছে ইয়াতে who among the following is considered as the youngest all ইয়াতে young মানে অসমীয়াত মই সমুখে কৈ দিছো ইয়াতে আমাৰ অসমৰ পৰা যেতিয়া কুইট ইণ্ডিয়ান মুভমেন্ট during 1942 all ভাৰত ত্যাগ আন্দোলন আৰু সেই সময়তে মহাত্মা গান্ধীয়ে do or die এই স্লোগানটো দিছিলে do or die ওকে এই সময়ত আমাৰ অসমৰ পৰা এগৰাকী মহিলা গপৰ টানাত শহীদ হৈছিল এই শহীদ হোৱা গৰাকী জনী কোন আছিলে বা একেতৰ বয়স তেতিয়া অনলি 14 ইয়াৰ্স আছিলে ওকে কোন আছিলে বাৰু কেটচ কৰাছো কনকলতা বৰুৱা ইমান কৈ থাকিব নাই সমুখে কৈ দিছো কোন হ'ব কনকলতা বৰুৱা ইমানটা কুৱেশ্যন উদ্ধ হৈছে এতিয়া কুৱেশ্যন নম্বৰ 32 ওকে কুৱেশ্যনটা কি কুৱেশ্যন নেকি ইমান মই কনসেন্ট্ৰেশন দিব পৰা নাই মানে গা সা বেয়া হৈ আছে তথাপি এক্সাম আছে এটো ক্লাসটো দি দিছো আৰু নেক্সট টু কুৱেশ্যন নম্বৰ 32 identified the native Indian person who started the first tea estates in Assam কোন হ'ব সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব মনিৰাম দত্ত বৰুৱা নেক্সট কুৱেশ্যন number 33 where is the headquarters of the World Trade Organization okay বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এনে ধৰণৰ কুৱেশ্যন আহে সো কাৰেক্ট আনসাৰ হ'ব অপচন ডি জেনেভা সুইজাৰলেণ্ডত আছে অকল কেতিয়াবা সুইজাৰলেণ্ড দিয়া থাকিব পাৰে এইখিনি মনত ৰাখিব ওকে আই থিংক সবৰে ওকে আছে তাৰ পিছতে আমি এতিয়া চাম কুৱেশ্যন নম্বৰ 34 কি আছে
which of the following considered as the fiscal year in India all fiscal year বা financial year বুলিও দিয়া থাকে দেই fiscal year ৰ জাগাত কেতিয়াবা financial year ও দিয়া থাকিব পাৰে মনত ৰাখিব কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব আমিতো জানো সেপ্টেম্বৰ কথাটো নাহে জানুৱাৰী কথাটো নাহে অল জুলাইৰ কথাটো নাহে তেতিয়ালে কি হ'ব অপচন এ টো কাৰেক্ট আনসাৰ হ'ব ওকে অপচন এ টো কি হ'ব কাৰেক্ট আনসাৰ হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 35 টো চোৱা 35 ত কি লিখা আছে কোৱেশ্চন নম্বৰ 35 which of the following scheme is specifically for the girls child হল তলৰ কোনখন আঁচনি বিশেষভাৱে কন্যা সন্তানৰ বাবে ওকে কন্যা সন্তান অপচন বি সুকন্যা সমৃদ্ধি যোজনা এইটো হৈছে আমাৰ স্পেশালি ছোৱালী বিলাকৰ কাৰণে এইটো আঁচনি হলোৱা হৈছে ওকে নেক্সট টু চোৱা question number 36 all who is the chairman of Niti Aayog okay Niti Aayogor full form to sai jaba Niti Aayogor chairman কোন হয় আমাৰ ইন্ডিয়াৰ কি হ'ব প্ৰাইম মিনিষ্টাৰ দা প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া তাৰ পিছতে এতিয়া আমাৰ গ্ৰামাৰ আইলে question number কিহৰ পৰা 39 all question number 39 ৰ পৰা কি হ'ব গ্ৰামাৰ হাই যাব ইয়াত চোৱা which part of speech in the underline word in the following expression all a underline kora word to all it cannot stay at one place a words word to all jitu one boli likha ase tar pisa underline korise ei শব্দটোৱে কি বুজায় ওকে এই শব্দটোৱে কি বুজায় আমাক খুদিছে সো এটো কি হ'ব adverb বুজাইছে ঠিক আছে কি বুজাইছে adverb ওকে নে determiner all এটো নহয় adverb নহব it cannot stay at one place so etu ki hobo determiners or kaam korise ki hobo etu determiner or kaam korise etu option ki tu hobo option c to correct answer hobo okay adverb nohoy etu ki hobo determiner or kaam korise okay next to soa ki ase tumar 38 the word cis list meanings to ki এই মিনিংস তো হৈছে কন্টিনিউয়াস ওকে অপশন ডি টু কারেক্ট आंसर হ'ব নেক্সট তো সোয়া কোয়েশ্চন নাম্বার 39 আমি কালিটাইটো উদ্দকে ফিল আপ কৰিব লাগে হাউ ইয়াতে ড্ৰেস আছে কালিটাই দিয়া আছে সুগার ডু ইউ ওয়ান্ট ওকে কি হ'ব কিলোগ্রাম হবনে মোর হবনে কোয়ান্টিটি হবনে মাস হ'ব কি হ'ব মাস হ'ব আনকাউন্টেবল নাউন অল আনকাউন্টেবল নাউন মানে জিবিলা আমি গণনা কৰিব নোৱাৰো অল জিবিলা আমি গণনা কৰিব নোৱাৰো এইবিলাকক আগত কি বহে মাস বহে এইবিলাক আনকাউন্টেবল সুগাৰটো আমি হিসাব কৰিব নোৱাৰো হয় দগাপালাত জুকিব লাগিব কিন্তু আমিতে এটা সুগাৰ যেনেকৈ আমি আপেল এটা দুটা এনেকৈ হিসাব কৰিব পাৰো কিন্তু সুগাৰটো আমি হিসাব কৰিব নোৱাৰো সো আনকাউন্টেবল নাউনত পৰে আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হ'ব মাস ব্যৱহাৰ কৰা হ'ব তাৰ পিছত এইটো চোৱা তোমাৰ identified the incorrect pair of singular and plural কি হ'ব ইয়াতে চাৰিটা অপচন আছে আমি উদ্দকিনি চাও বয় হলে বয়স হয় চাইল্ড হলে চিলড্ৰেন হ'ব রুস হলে রুসেস কিন্তু ইয়াতে আমাৰ ইনকারেক্ট কি আছে হল ইয়াতে ডাবলি হ'ব লাগিছিল হল গোস্ট হলে ইয়াত কি হ'ব গিসেস্ট হ'ব সো এইটো কি হ'ব লাগে ডাবলো জায়গাত কি হ'ব লাগিছিল এনে হ'ব লাগিছিল গিসেস্ট সো কারেক্ট आंसर কি হ'ব অপচন এ নেক্সট question number 41 হল কি আছে ইয়াতে question number 41 which of the following collective noun is incorrect made all yate collective noun ase collective mane ekeloge kutte jati tuk bujay ekeloge hol ঠিক আছে একেলগে কিছুমান বস্তু একেলগে বুজাই তো কি নাউন বুলি কোৱা হয় কালেক্টিভ নাউন এটা চাও আমি অপচন এ আছে কি আছে এ পেগ অফ ওলস্ট এটা বনৰীয়া কুকুৰ হল বনৰীয়া কুকুৰ বিলাক পেক না থাকে কি হ'ব পেক হৈ না থাকে গ্ৰুপ হৈ থাকে কি হৈ থাকিব গ্ৰুপ কে থাকে সো ইটে কারেক্ট आंसर ইয়াৰ ইনকারেক্ট টু বিচাৰি উলিয়াব কৈছে নহয় হল আমাৰ বনৰীয়া জিবিলাক কুকুৰ এইবিলাক একেলগে ঘুট বান্ধি থাকে সো এটো কি হ'ব লাগিব গ্ৰুপ বুলি হ'ব লাগিব গ্ৰুপ হ'ব লাগিব এ গ্ৰুপ অফ wolves ওকে বাদ বাকি ঠিকে আছে সো অপচন এটো কারেক্ট आंसर হয় তাৰ পিছত সোৱা কোৱেশ্চন নম্বৰ 42 অল এটো অলমান স্ট্যান্ডার্ড টাইপৰ কোৱেশ্চন হয় ই এক্সপ্লেইন অল দা কনসেপ্ট অল ইয়াতে আমাৰ কালিটাই দিয়া আছে আমি ইয়াত কারেক্ট প্ৰিপৰেচন টু বহাব লাগে ওয়ার্ডটো
hence giving him top grade was the decision. কি হ'ব ইয়াত কি হ'ব so ইয়াতে তোমাৰ correctly okay কি হ'ব ইয়াতে প্ৰথম কি হ'ব correctly all একত আছে correctly এইটো অপচন সি টো ইয়াত কি হ'ব adverb all ই কেনেকৈ বস্তুটো explain কৰিছে হল ই কেনেকৈ explain কৰিছিলে হল কেনেকৈ কৰিছিলে খুব ধুনিয়াকে clearly কৰিছিলে বা correctly কৰিছিল হল ই কেনেকৈ কৰিছিলে কনসেপ্টটো কেনেকৈ explain কৰিছিলে কেনেকৈ কৰিছিলে খুব ক্লিয়াৰ কে বা correctly হল adverb গুণ বুজাইছে সো এটো কি হ'ব correctly okay correctly পিছত মানে adverbৰ পিছত কি আইব adjective আইব okay সো কেনেকৈ কৰিছে correctly আৰু তাৰ কাৰণে কি হৈছিল শুদ্ধ correct গুণ বুজাইছে শুদ্ধ কয় হল সো এটো হ'ব অপচন কি হ'ব সি টো হ'ব okay conjunction okay ইয়াৰে কি হ'ব অকলে জানে তোমাৰ ও মানে অপচন সি টো কারেক্ট আনসার হ'ব এতিয়া অংকখিনি কৰি দিছো অংকটো আমাৰ মেন হয় বহুতে অংক কৰিব নোৱাৰে অকমান প্ৰবলেম থাকে ওকে এটা 44 নাম্বাৰ কোৱেশ্চনটো চোৱা ওকে 44 ত কি দিয়া আছে এজন কৰ্মচাৰীয়ে তেওঁৰ দৰমাৰ পৰা 30% কৰ মানে টেক্স দিয়ে ওকে কি দিয়ে কৰ কৰ্তনৰ পিছত একেতৰ হাতত কিমান থাকে 31500 টকা ধন লাভ কৰে তেওঁৰ দৰমহা হল টোটাল স্যালাৰি কিমান আছে হল দৰমহা কিমান আছে একেতৰ টোটাল স্যালাৰি কিমান আছে এইটো আমি উলিয়াব লাগে এতিয়া টোটাল একেতৰ স্যালাৰি কিমান হ'ব এইটো আমি কি কৰিব লাগে উলিয়াব লাগে এটা কথা কোৱা এতিয়া একেতৰ টোটাল স্যালাৰিটো তুমি কি ধৰি লব পাৰা 100% বুলি ধৰি লব পাৰা কিমান পাৰ্সেন্ট 100% ওকে এতিয়া এই 100% ৰ পৰা 30% কোড দিব লাগে টেক্সত দিব লাগে মানে 30 মাইনাস কৰিব লাগিব হল তেতিয়ালে একেতৰ কিমান থাকিলে 70% হল এই 70% টোৰ কিমান এইটো মানে টোটাল একেতৰ স্যালাৰিটোক যদি 100% বুলি ধৰিলো 30 কৰিলো একেতৰ কাৰণে কিমান থাকে 70% এতিয়া একেতৰ টোটাল স্যালাৰি হল দৰমাটো মই কি বুলি ধৰিলো x বুলি ধৰি লৈছো কি বুলি ধৰিলো x এই কাৰণে মই লিখিম যে 70% of x হল 70% of x equal কিমান বুলি x equal to কিমান লিখিম মই 3155 okay 3155 এটা 70 divided by 100 লিখা ইয়াতে 100% অৰ জায়গাত okay into x লিখিলো তাৰ পিছতে 31500 okay এটা ইয়াৰ লগত হইন ইয়াৰ লগত হইন কাটিলা হয়নে নহয় এইটো কি হ'ব পূৰণ হল কিমান হ'ব ইয়াতে মই লিখাই দিছো 7x হল নে নাই 7x এইটো লগত হেইটো পূৰণ হৈ গল 10 থাকিলে নাই 3 5 or 3 কিমান আছে 3150000 ইয়াতো কিমান আইব 00 এটা x ৰ লগত এইটো 315000000 হল 00 কি কৰিবা 7 ৰ লগত ডিভাইড কৰি দিবে ডিভাইড কৰিব ডিভাইড কৰাৰ পিছত অপচন ডি টো কারেক্ট আনসার হ'ব নেক্সট কোৱেশ্চন আৰু বেছি না আৰু পাঁচটা কোৱেশ্চন আছে ওকে এটো চোৱা এই কোৱেশ্চনটো কি কৈছে the sum and the difference of the LCM and HCF of any two numbers are 24 and 18 respectively the product of the two number is okay two numbers is এতিয়া চোৱা এতিয়া কি হ'ব অসমীয়াত আমি একবাৰ চাই লওঁ যিকোনো দুটা সংখ্যাৰ LCM মানে লহাগু আৰু গহাগু কিমান যোগফল মানে প্লাস ওকে যোগফল কিমান বুলি কৈছে আৰু পাৰ্থক্য ক্ৰমে যোগফলটো তোমাৰ 28 আৰু পাৰ্থক্যটো কিমান হ'ব 18 এতিয়া আমি লৈ লব লাগিব LCM টো তুমি লৱা x বুলি ধৰা আৰু HCF টো কিমান বুলি ধৰা তোমাৰ HCF টো তুমি ধৰি লব পাৰা কিমান বুলি তোমাৰ y বুলি according to question ইয়াতে কৰি দিছে according to question তৰ মতে যোগফল x + y মানে LCM টো x বুলি লৈছো নহয় HCF টো কিমান বুলি লৈছো y বুলি লৈছো ইকুৱেল কিমান বুলি কৈছে ক্ৰমে যোগফললে কিমান যোগফললে তোমাৰ 28 হ'ব আৰু পাৰ্থক্য মানে কিমান হ'ব x - y ইকুৱেল কিমান বুলি কৈছে 18 ওকে এতিয়া এই দুটা কি কৰিব লাগে একবাৰ প্লাস কৰা কি কৰা এবাৰ প্লাস কৰা প্লাস কৰিলে কিমান হ'ব ইয়াতে প্লাসে মাইনাস গঠন ইয়াতে কিমান হল 26 ইকুৱেল কিমান হ'ব 16 ইপালে কিমান হ'ব 3 4 ওকে কিমান হ'ব 46 হ'ব নাই ৰবা
নহয় নহয় এইটো কট বাই ভুল হৈছে এইটো 4 আচ্ছা 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 এইটো কিমান হ'ব 4 24 ওকে 24 হল ইয়াত কিমান হ'ব তোমাৰ কিমান হ'ব তোমাৰ 20 পালে কিমান হ'ব ৰ মই লিখি দিছো ইয়াতে কিমান হৈ গ'ল তোমাৰ ইয়াতে হল তোমাৰ 24 ইপালা আহিলে কিমান তোমাৰ 18 ইপালে 12 কিমান 42 ওকে 42 এটা x ৰ মানটো লিয়াই দিয়া হল x ইয়াত থাকিলে ইপালে 42 ইয়াত আহিলে 2 ডিভাইডেড বাই কিমান হ'ব 21 মানে x ৰ মানটো কিমান পালা 21 মই স্পিডত কৰি দিছো আৰু ওকে 21 যেটো এটো টেস্ট পেপাৰ হয় 21 হল নে এটা x ৰ জায়গাত কি বহাই দিব লাগিব x ৰ জায়গাত কি বহাবা 21 বহাব লাগিব ওকে x ৰ জায়গাত এইখিনিত বহাই দিছো মই হল x ৰ জায়গাত কিমান বহাই x ইকুৱেল টু কিমান হল 21 হল নাই মই কৰিছিল এতিয়া প্লাস কৰিম 21 প্লাস y ওকে ইকুৱেল কিমান 24 তাৰ পিছত আৰু এটা আছে তোমাৰ নেক্সট 21 মাইনাস y ইকুৱেল কিমান 18 এইটোৱে মই এবাৰ কি কৰিছো এবাৰ মই কি কৰিলো প্লাস কৰিলো এবাৰ কি কৰিম মই মাইনাস কৰিম কি কৰিম এটো মই কি কৰিম মাইনাস কৰিম ওকে মাইনাস কৰিম হল নাই মাইনাস কৰাৰ কাৰণে এটো মাইনাস আছে না মাইনাসে প্লাসে কি হ'ব ও মাইনাসে কি হ'ব এইটো জায়গাত আমি মনতে ভাবি লব লাগিব এই মাইনাসে প্লাস হ'ব হল এটা কিমান হ'ব তোমাৰ প্লাস হল নাই এটা প্লাস মাইনাসে প্লাসে কি হৈ গল কি হ'ব তোমাৰ প্লাস মানে এতিয়া কিমান হল 21 হল মাইনাস 21 ওকে 21 হল নাই তাৰ পিছতে ইয়াতে চোৱা তোমাৰ প্লাস কিমান হ'ব y হল নাই y হ'ব অল y টুৱাইস y ইকুৱেল টু কিমান হ'ব 18 18 হ'ব নে 18 হ'ব এতিয়া চোৱা এনেকে কৰিলেতো বহুত দিগলিয়া হ'ব অল বহুত কি হ'ব দিগলিয়া হৈ যায় এটা সমু মেথড ইউজ কৰি দিছো হল এনেকে কৰিলে আপোনালোকৰ কনফিউজ হ'ব ওকে এনেকে কৰিলে কনফিউজ হ'ব এটা কাম কৰক সমুকে কৰি দিছো হা সমুকে কৰি দে এনেকে হলে এক্সামত বহুত টাইম খাই দিব বহুতে বুজি নাপাব ওকে এটা সমুকে এটা কাম কৰক হল সমুকে এটা কাম কৰি দিব লাগে সমুকে কাম এটা কৰক ইয়া এলসিএম টো লৈ লওঁ আমি এলসিএম টো কিমান ললো মই x বুলি ললো তাৰ পিছত HCF টো কিমান ললো মই y বুলি ললো ওকে y বুলি ললো নে এতিয়া LCM ৰ জায়গাত কি লিখিম মই x লিখিম x যোগফলটো লিখিম y ইকুৱেল তোমাৰ কিমান আছে 24 হল তাৰ পিছত x minus y মানে এটো পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব কিমান হ'ব 18 হ'ব ওকে ইয়াত কিমান হ'ল তোমাৰ 42 হ'ব ওকে টোটাল কিমান হ'ল 42 ওকে ইয়াতে x and x cancel ওকে এটো কিমান হ'ব ইয়াতো দুটা প্লাস আছে হ'ল twice 6 হ'ব মানে ইয়াৰ লগত একো নাই মানে twice 6 এটা twice 6 ইকুৱেল টু কিমান হ'ব 42 x ইকুৱেল টু তোমাৰ 42 ডিভাইডেড বাই 2 ইকুৱেল টু মানে কিমান হ'ব x ইকুৱেল টু কিমান হ'ব 21 পালা কিমান পালা x ইকুৱেল টু 21 x ৰ জায়গাত কি কৰিবা 21 এতিয়া মই এনেকে কৰি দিছো অটনি মেথডত কৰিলে কি হ'ব x plus y মই এটো প্লাস কৰিছো দেই তাৰ পিছত মই এইবাৰ কি কৰিম তোমাৰ x minus y কৰি দিম কি কৰিম x minus y কৰি দিম তেতিয়া বেছি ইজি হ'ব ঠিক আছে x minus কি কৰিম x minus y x minus কি কৰিনো y ওকে এৰে x plus 2 এটো কিমান আছিল 24 আছিল নাই হয়নে না x minus y ইকুৱেল টু কিমান 18 হৈছে নে এতিয়া মই কি কৰিম x ৰ জায়গাত কি বহাই দিলু 21 অল y ৰ জায়গাত নাই একো অল মাইনাস x ৰ জায়গাত কিমান আছে 21 মাইনাসে প্লাস হল কিমান হ'ব তোমাৰ প্লাস y ৰ জায়গাত কিমান হ'ব y ৰ জায়গাত কি হ'ব তোমাৰ y থাকিব ইকুৱেল 24 ৰ পৰা এটো মাইনাস কৰা কিমান পাব তোমাৰ 6 পাব হয়নে নহয় কিমান পাব 6 পাব এতিয়া এইটো আৰু এটো ক্যান্সেল হলে নাই ইয়াত প্লাস আছে ইয়াত মাইনাস আছে ওকে y plus y 2y equal to 6 all এটা y equal 6 by 2 equal to কিমান হ'ব 3 so answer কিমান হ'ব 3
ওকে y এর জায়গাত কিমান হ'ব 3 y ইকুৱেল কিমান হ'ব 3 x ইকুৱেল টু কিমান হ'ব 21 এইটা কি কৈছে অংকিয়া দুটাৰ পূৰণ ফল এই দুটাক পূৰণ কৰা হল 3 1 গুণ 3 ইফালে 3 2 গুণ 6 63 টো কারেক্ট आंसर হ'ব ওকে কোনটো হ'ব 63 টো কারেক্ট आंसर হ'ব নেক্সট এইটো পাৰিবাই ওকে এইটো পাৰিবাই নেক্সট টো এৰা নেক্সট কোৱেশ্চন টো কেনেকৈ কৰিব লাগে ইয়াত আছে হল 81 মানে এটা কৰা 81 হল নে নাই 81 এইটো ৰুট ওভাৰ কৰি দিলে 9 হ'ব হল নে 9 হল এখন কেইটা গল ৰুট ওভাৰ এটা গল ক্যান্সেল এইটো লগত এইটো হৈ গল এটা 3 হল নে নাই এইটো গল এইটো ক্যান্সেল হৈ গল ক্যান্সেল হলে কিমান হ'ব তোমাৰ ৰুট 3 টো থাকি যাব ওকে তিনটা আছে নহয় ওকে 1 2 3 ওকে কারেক্ট आंसर হ'ব তোমাৰ অপচন বি টো নেক্সট কোৱেশ্চন টো চোৱা নেক্সট কোৱেশ্চন 47 ত কি দিয়া আছে সাম আমি 10 টকাৰ পৰা আৰম্ভ কৰি এজন ব্যক্তিয়ে নিজৰ বেংক একাউণ্টত এনেধৰণে জমা কৰে যি প্ৰতি 20 দিনা তেওঁৰ জমা ধন দুগুণ হয় অল 7 দিনৰ শেষত তেওঁৰ মুঠ জমা ধন হ'ব ওকে প্ৰথম 10 টকা যদি এনেকৈ কৰিব ডে 1 ওকে ডে 1 10 টকা সেলিং কৰিলে ডে 2 20 দিনাখন কি হ'ব তোমাৰ 10 + 2 = 20 অল ডে 3 কিমান হ'ব এইটো ডাবল কৰিব লাগিব 20 * 2 ইকুৱেল কিমান হ'ব 40 ডে 3 অ ডে 4 হ'ব ন ডে 4 এইটো ডাবল কৰিব লাগিব তোমাৰ 40 * 2 কিমান হ'ব 80 তাৰপিছত ডে 5 ওকে 80 * 2 কিমান হ'ব 160 হল নাই তাৰপিছত 160 হল ডে 6 ওকে ডে 6 ত 160 * 2 কৰা 160 * 2 কৰিলে কিমান হ'ব তোমাৰ যেতিয়া 160 তেতিয়ালে 320 হ'ব ন কিমান হ'ব 320 আৰু ডে 7 হল কাক ডাবল কৰিব 202 ইফালে ডাবল কৰিলে তোমাৰ কিমান হ'ব 0 ইফালে 4 ইফালে 6 ওকে গুটেইখিনি প্লাস কৰা তোমাৰ কিমান পাব 1270 কারেক্ট आंसर হ'ব সো অপচন কোনটো হ'ব এইটো ওকে অপচন ডি টো কারেক্ট आंसर হ'ব তাৰপিছত এইটো চোৱা পাৱাৰ কিমান আছে 2 হল এইটো পূৰণ কৰা প্ৰথমে কৰা 2 টু দি পাৱাৰ 2 ইকুৱেল কিমান হ'ব এইটোটা পূৰণ কৰিলে কৰিব পাৰা 1 ইফালে 2 টু দি পাৱাৰ কিমান হ'ব 2 পূৰণ কৰিলে কিমান হ'ব आंसर 4 হ'ব নেক্সট কোৱেশ্চন নম্বৰ 49 ইয়াতে 5 ত অল 5 ৰ প্লেস ভ্যালু ওকে প্লেস ভ্যালু মানে স্থানীয় মানু দিছে ওকে ইয়াতে 5 আছে 5 লিখিবা বাদ বাকি 0 ইয়াতো 0 ইয়াতো 0 ওকে মানে 50 কি হ'ব অপচন বি এটা পেজ ভ্যালু বুলি কলে যদি পেজ ভ্যালু বুলি কলে নহয় অকল নিজে 5 হ'ব অংকিয়াটো নিজে হয় প্লেস ভ্যালু বুলি কলে বাদ বাকি কিনিত হৈ নপৰে তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ আজিৰ লাষ্ট কোৱেশ্চন ওকে লাষ্ট কোৱেশ্চন নম্বৰ লাষ্ট কোৱেশ্চনটো নিজে কৰিবা ওকে হোমৱৰ্ক হিচাপে দিছো কাৰেক্ট কৰিব পাৰে নাই চাম ওকে ধন্যবাদ থ্যাংক ইউ সো মাচ